এতিয়া আমি দ্য লেটার কবিতাটো চতুর্থ শ্রেণীর পেজ নাম্বার 57 আছে দ্য লেটার কবিতা। এইটো আমি অসমীয়াত অর্থ ভাঙনি কৰিম। যেটো কবিতা আছে কবিতাটো পঢ়ি ইয়াৰ অৰ্থবোৰ আমি অসমীয়াত ট্ৰান্সলেট কৰিম এই ভিডিঅ'টোত। গতিকে তোমালোকে এই ট্ৰান্সলেট কৰা ভিডিঅ'টো মনোযোগেৰে শুনিবা আৰু কবিতাটোত কি কোৱা হৈছে বা কবিতাটোৱে কি ক'বলৈ বিচাৰিছে সেইটো বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি কবিতাটো আৰম্ভ কৰো। I am writing a letter to send by the post. It is to the person I care for the most. মই এখন চিঠি লিখি আছো পোষ্ট অফিসৰ দ্বাৰা পঠাবলৈ। কাক পঠাবলৈ লিখি আছে? সেইজন মানুহক যাক মই অতি বেছি মৰম কৰো বা কেয়াৰ কৰো, খিয়াল কৰো। এই মানুহজনক মই চিঠি পঠাব পোষ্ট অফিসৰ দ্বাৰা পঠাবলৈ চিঠি এখনি লিখি আছো। I write the date clearly and put the address and begin, dearest mommy, did anyone guess? I write date clearly. মই কি লিখিলো? চিঠি লিখাৰ সময়ত আমি তাৰিখটো লিখিব লাগে। তাৰিখটো মই ক্লিয়াৰলি শুদ্ধকৈ সাফ চিকুণতাৰে শুদ্ধকৈ মই তাৰিখটো লিখিলো। তাৰ পিছত কি কৰিলো? মই এড্ৰেছটো দিলো। কত পঠাম চিঠিটো? এই চিঠি পঠোৱাৰ ঠিকনা, এড্ৰেছ মানে ঠিকনা, এটো লিখিলো। এন্ড বিগিন, ডিয়ারেস্ট মম্মি, আৰম্ভণিত লিখিলো মৰমৰ মা, মম্মি মানে মা, মোৰ মৰমৰ মা। ডিড এনিওয়ান গেছ? তাৰ পিছত কি লিখিম তোমালোকে কিবা এটা গেছ বা আইডিয়া কৰিব ভাবিছানে? তাৰ পিছত মই কি লিখিম? My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. কি কৈছে ইয়াত? মোৰ কলমখন লাহে লাহে যাত্ৰা কৰি আছে, মানে লিখি আছে। ইয়াত যাত্ৰা কৰা বুজাইছে, মানে কত লিখি আছে? লং শিট, দীঘল এটা খাতাত বা বহীত, অল ডাউন সকলো, মানে সকলো বস্তু তাত লিখি আছে। লাহে লাহে কলমেৰে যাত্ৰা কৰি আছে। কেনেকৈ? আমি যেনেকৈ চিঠি লিখোতে ওপৰৰ পৰা এনেকৈ তললৈ আহো নহয়, ডাউন হৈ, এইটো ডাউন হৈ 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 এটা মানে লিখি আছে কিবা লং শিট, দীঘল এটা খাতাত বা বহীত লিখি আছে। বিকজ আই এম সো এনজিয়াস, কাৰণ মই বৰ চিন্তিত। টু কিপ ইট অল নিট, এইটো সাফ চিকুণ ৰাখিবৰ কাৰণে। আমি কেতিয়াবা চিঠি লিখোতে চিয়াহী হাতত লাগি বা বহীত লাগি এইটো অলপ লেতেৰা হৈ যায়। যেটো আমি চিঠি লিখা কিবা লেটাৰ পেডটো লেতেৰা হৈ যায়। যাতে এই লেটাৰ পেডটো লেতেৰা নহয়, মানে সাফ চিকুণ থাকে, তাৰ কাৰণে মই বৰ চিন্তিত বুলি কৈছে কবিয়ে। I carefully blot it to dry up the ink. Such nice blotting paper, the color is pink. মই বৰ সযতনেৰে কি কৰিছো? মানে এই যত চিয়াহী আছে চিয়াহীটো মই হুকিবলৈ দিছো। বৰ কেয়াৰফুলি মই কি কৰিছো? সযতনেৰে এই চিয়াহী মানে হুকিবলৈ দিছো তাত বহীত। Such a nice blotting paper. তাৰ পিছত কি হল? এইটো হুকুৱাৰ পিছত এই যেটো হুকুৱা যেটো বহী এইটো বৰ ধুনীয়া দেখা গৈছে। কোনটো ৰঙত? পিংক। পিংক মানে গোলাপী ৰঙত। গোলাপী ৰঙত এই পেপাৰটো গোলাপী ৰঙৰ ওপৰত নীলা ইংকেৰে লিখা হৈছে চিঠিটো। তাৰ পিছত এই মানে চিঠিত কিবা যেটো শিট আছে লেটাৰ শিটত মানে একো দাগ নাই, একো নাই। চিয়াহী বিলাকো ভালকৈ হুকাইছে আৰু ৰঙো পিংক, তাৰ কাৰণে এই লেটাৰ শিটটো বৰ ধুনীয়া দেখা গৈছে।
I turn the page over and goes my pen till lastly come kisses. There just room for 10. কি হৈছে মই চিঠি লিখোতে পেজটো টাৰ্ণ কৰি আছো পৃষ্ঠাবোৰ মই পলটাই আছো পৃষ্ঠাবোৰ টাৰ্ণ কৰি আছো পলটাই আছো and on goes my pen মোৰ পেনটো কি আছে লিখি গৈ আছে চলি আছে তাত কন্টিনিউ till lastly come kisses চিঠিৰ শেষত কি কোৱা হয় মানে আমি নমস্কাৰ জনাও বা মৰম এটা দিও হয় নে নহয় ঠিক তেনেদৰে আমাৰ ইয়াতো মানে চিঠিৰ শেষত কিছ নিদিয়ে কিছ মানে চুমা নিদিয়ে এইটো বিদেশত এইবিলাক দিয়ে চুমা চিঠিৰ শেষত গতিকে তাই যে মানে নিজৰ মাকক চিঠি লিখিছে মাকৰ কাৰণে এতিয়া চিঠি লিখি খালি 10টা কিছ দিয়াহে তাত মানে ঠাইটো বাকি আছে রুম মানে স্পেস মানে তার ঠাইটো বাকি আছে কি 10টা কিছ লিখিবলে 10টা চুমা দিয়ার মানে ঠাইটো বাকি আছে গতিকে হেই 10টা ঠাইত কিছ কৰিছে মানে চুমা লিখিছে মানে এটো চিঠিৰ শেষত লিখে আমাৰ ইয়াত চিঠি আৰম্ভ কৰোতে মানে নমস্কাৰ জনাই কৰা হয় আৰু চিঠিৰ শেষত তেনেদৰে কৰা হয় ইয়াত চুমা দিয়া হৈছে The envelopes ready কি আছে envelopes মানে খাম চিঠিৰ খামটো ৰেডি আছে I put the stamp on কি কৰাইছে এই চিঠিৰ খামৰ ওপৰত স্টাম্প মাৰিব লাগে কি কৰা হয় স্টাম্প লগোৱা হল চিঠিৰ খামৰ ওপৰত স্টাম্প লগোৱা হল and run to the post box আৰু কি কৰিলো পোষ্ট অফিসৰ পোষ্ট বক্স এইটো পোষ্ট বক্স চিঠি ভৰোৱা এইটো পোষ্ট বক্স ইয়াৰ চিঠি ভৰাবলৈ কি কৰিলে দৌৰিলে পোষ্ট বক্সৰ ফালে দৌৰিলে and now it has gone তাৰ পিছত কি হল পোষ্ট অফিসত গৈ চিঠিটো ভৰাই দিল এতিয়া চিঠিটো কত পঠাব লাগে তাত গুছি গল গতিকে নিশ্চয় তোমালোকে বুজি পাবা ভিডিওটো চাই এইটো কবিতাটো ইয়াতে শেষ হল আৰু ভিডিওটো মই ইয়াতে ষ্টপ কৰিলো